সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াক কিছুমান দুৰ্বৃত্তই ৰাজপথতে আক্ৰমণ কৰিছে আৰু তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিছে আৰু তেখেতৰ যিজন আৰক্ষী লগত আছে নিৰাপত্তাৰক্ষী তেওঁলোকে বোধকৰোঁ গুলী চালনা কৰিব লগা হৈছে। এনে ঘটনা দিনটোপৰতে হোৱাটোৱে অসম আৰক্ষীৰ যে অপৰাধ সম্পৰ্কে কোনো জ্ঞান নাই এই কথাকে প্ৰমাণ কৰিব। মই এই কথা এইকাৰণেই ক'ব বিচাৰিছোঁ, এজন মন্ত্ৰী বা এজন সাংসদ বা এজন বিধায়কে কোনো অঞ্চললৈ গ'লে সেই বিষয়ে আৰক্ষীক আগতীয়াকৈ অৱগত কৰে আৰু আৰক্ষীয়েও তেনেকুৱা ঘটনা সম্ভাৱ্য হ'ব পাৰে বুলি, যিহেতু যোৱা সময়ছোৱাত এই অঞ্চলসমূহত যথেষ্ট উত্তপ্ত পৰিস্থিতি হৈছিল নিৰ্বাচনক লৈ, তেওঁলোকে সষ্টম হৈ থাকিব লাগিছিল। কিন্তু আজি দেখা পালোঁ তেনেকুৱা একো ব্যৱস্থা হোৱা নাই আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক বিধানসভাত কৈ আছে যে অসমৰ ক্ৰাইম ৰেট কমিছে, প্ৰচিকিউশ্যন ৰেট বাঢ়িছে, কিন্তু আমাৰ ইয়াতে বহুত এক্সট্ৰা জুডিচিয়েল কিলিং হয়। গতিকে মই ভাবোঁ যে অসম আৰক্ষীৰ এটা বদনামো আছে যে ইমান চিণ্ডিকেট হয়, আৰক্ষীৰ চকুৰ আগেদি হয়, আৰক্ষীয়ে ধন সংগ্ৰহ কৰে অবৈধভাৱে, তাৰ কাৰণে হাতখনো মাফ কৰি দিয়ে বুলি বহুতে ক'ব বিচাৰে। আৰু সেইকাৰণে প্ৰচিকিউশ্যনৰ তদন্তবিলাকত আমাৰ কোৰ্টত গৈ পেলাই আৰক্ষী পৰাজয় হয়। সেই গতিকে এনেকুৱা এটা ধাৰণা থকাৰ কাৰণে এচাম দুৰ্বৃত্তই যথেষ্ট নিজৰ মনোবল বৃদ্ধি পাইছিল। সেই গতিকে আৰক্ষী আৰু সঁচাকৈ স্মাৰ্ট আৰক্ষী হ'ব লাগিব আৰু তেওঁলোকে ক্ৰাইম হ'লেই ৰাইজৰ পক্ষত থিয় হ'ব লাগিব, জনসাধাৰণৰ পক্ষে। ধনৰ পক্ষত থাকিলে এনেকুৱা ঘটনা ভৱিষ্যতে আৰু হ'ব। সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াক কিছুমান দুৰ্বৃত্তই ৰাজপথতে আক্ৰমণ কৰিছে আৰু তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিছে আৰু তেখেতৰ যিজন আৰক্ষী লগত আছে নিৰাপত্তাৰক্ষী তেওঁলোকে বোধকৰোঁ গুলী চালনা কৰিব লগা হৈছে। এনে ঘটনা দিনটোপৰতে হোৱাটোৱে অসম আৰক্ষীৰ যে অপৰাধ সম্পৰ্কে কোনো জ্ঞান নাই এই কথাকে প্ৰমাণ কৰিব। মই এই কথা এইকাৰণেই ক'ব বিচাৰিছোঁ, এজন মন্ত্ৰী বা এজন সাংসদ বা এজন বিধায়কে কোনো অঞ্চললৈ গ'লে সেই বিষয়ে আৰক্ষীক আগতীয়াকৈ অৱগত কৰে আৰু আৰক্ষীয়েও তেনেকুৱা ঘটনা সম্ভাৱ্য হ'ব পাৰে বুলি, যিহেতু যোৱা সময়ছোৱাত এই অঞ্চলসমূহত যথেষ্ট উত্তপ্ত পৰিস্থিতি হৈছিল নিৰ্বাচনক লৈ, তেওঁলোকে সষ্টম হৈ থাকিব লাগিছিল। কিন্তু আজি দেখা পালোঁ তেনেকুৱা একো ব্যৱস্থা হোৱা নাই আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক বিধানসভাত কৈ আছে যে অসমৰ ক্ৰাইম ৰেট কমিছে, প্ৰচিকিউশ্যন ৰেট বাঢ়িছে, কিন্তু আমাৰ ইয়াতে বহুত এক্সট্ৰা জুডিচিয়েল কিলিং হয়। গতিকে মই ভাবোঁ যে অসম আৰক্ষীৰ এটা বদনামো আছে যে ইমান চিণ্ডিকেট হয়, আৰক্ষীৰ চকুৰ আগেদি হয়, আৰক্ষীয়ে ধন সংগ্ৰহ কৰে অবৈধভাৱে, তাৰ কাৰণে হাতখনো মাফ কৰি দিয়ে বুলি বহুতে ক'ব বিচাৰে। আৰু সেইকাৰণে প্ৰচিকিউশ্যনৰ তদন্তবিলাকত আমাৰ কোৰ্টত গৈ পেলাই আৰক্ষী পৰাজয় হয়। সেই গতিকে এনেকুৱা এটা ধাৰণা থকাৰ কাৰণে এচাম দুৰ্বৃত্তই যথেষ্ট নিজৰ মনোবল বৃদ্ধি পাইছিল। সেই গতিকে আৰক্ষী আৰু সঁচাকৈ স্মাৰ্ট আৰক্ষী হ'ব লাগিব আৰু তেওঁলোকে ক্ৰাইম হ'লেই ৰাইজৰ পক্ষত থিয় হ'ব লাগিব, জনসাধাৰণৰ পক্ষে। ধনৰ পক্ষত থাকিলে এনেকুৱা ঘটনা ভৱিষ্যতে আৰু হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।